নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ আজি আমি মাৰ্কেট এনালাইসিস কৰিম শুকুৰবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত সো আজিৰ মোমেন্টামটো আমি প্ৰথমতে চাই লওঁ তাৰ পিছত আমি ডিসকাশন কৰিম যে কাইলে কেনেকৈ আমি প্ল্যান কৰিব পাৰোঁ সো আজিও মাৰ্কেটটোত এটা পেনিক আমি দেখা পালো ইয়াতে যদি আমি চাওঁ নিফটি 50 নিফটি সেই কালি যোনটো মোমেন্টাম কৰিছিলে सेम मोमेंटाम आजिও আমি হেতুৱে দেখা পালো যে মার্কেটটো গ্যাপ ডাউন খুলি এবাৰ ৰিট্ৰেসমেন্ট প্ৰথম ক্যান্ডেলত ট্রাই কৰিলে তাৰপিছত গোটেই দিনটো ইয়াতে আমি সেল অফ ইয়াতে দেখা পালো আৰু লাষ্টত এটা সৰুৰা ৰিকভাৰি দেখা পাইছো বাট ক্লোজিংটো চাও 22557 ইয়াতে চাৰ্টত দেখাইছে বাট একচুয়াল ক্লোজিংটো হৈছে 22488 ঠিক আছে মানে 50 পইণ্টছ অলমোস্ট ইয়াতে ডিফাৰেন্স বা 50 টু 60 পইণ্টছৰ ডিফাৰেন্স আছে 22488ত মাৰ্কেটে ক্লোজিং দিছে কিন্তু গোটেই দিনটো ইয়াতে যোনটো মোমেন্টাম আছিল এটো তলৰ ফালে মাৰ্কেটে কৰিছে ঠিক আছে এনেকুৱা ইয়াতেটো আমি এটা ট্ৰেড ইয়াতে পাইছিলোৱে বিকজ মাৰ্কেটটো ইয়ালৈকে গ'ল ইয়াত যেটা ৰিজেকশন পাইছে ইয়াতে এটা ট্ৰেড আমাৰ বনিছিলে আৰু সেকেন্ড ট্ৰেডটো এটা চাওক যেটা এই ৰেঞ্জটো বনাইছিলে মাৰ্কেটে এই ৰেঞ্জটো যেটা মাৰ্কেটে বনাইছিলে এই ৰেঞ্জটো যেটা ব্ৰেকডাউন কৰিছে তেতিয়া এটা ভাল ট্ৰেড ইয়াতে আহিছিলে সো সেই দুটা টাইপৰ ট্ৰেড ইয়াতে আজি মাৰ্কেটে আমাক দেখাইছিলে সো এতিয়া চাওক মাৰ্কেটত কেনেকুৱাকে মানে পেনিকটো যোনটো দেখাই আছে এতিয়া আমি এটো বুজি পাবলৈ অলপ দিগদাৰি হ'ব পাৰে যে অপাৰেটৰে এতিয়া কেনেকুৱা টাইপৰ ইয়াতে সাইকোলজিটো বনাই আছে বিকজ অপাৰেটৰে ইয়াতে কি টাইপৰ মানে ডাঙৰ যোনবিলাক অপাৰেটৰ্ছ থাকে সিহঁতি কেনেকৈ ইয়াতে মানে যোনটো ইলেকশ্যনৰ ৰিজাল্ট আছে সেইটো বেচিছত কেনেকৈ সিহঁতি প্লেন কৰি আছে বিকজ এটো যোনটো অল টাইম হাইটো গ'ল ইয়াতে সবে ভাবি আছিলে যে এটো অল টাইম হাই যেহেতু গৈছে ফ্ৰেছ অল টাইম হাই লগাইছে বহুতে ইয়াতে কি কৰে তেতিয়া ইনফেক্ট যোনটো নিউজ বা যেনেকুৱা স্পেকুলেশ্যন হৈ আছে যে সেম যদি গভৰ্নমেন্ট আহে তেতিয়া হলে ভাল অল টাইম হাই যাব পাৰে বা তেনেকুৱা টাইপৰ নিউজ বিলাক মানে চলি আছে আৰু হেতুত কি হৈছে কি এনেকুৱা টাইপৰ অল টাইম হাই যেটা ফ্ৰেছ ব্ৰেক হৈছে ইয়াতে বহুতক ট্ৰেপ কৰিবলৈ মাৰ্কেটটো এতিয়া তললে ইয়াতে আনি দিয়া চান্স আছিল আৰু হেতু বেসিক্যালি ইয়াতে হৈছে আৰু এই বস্তুটো কিয় কৰে এনেকুৱা টাইপৰ ফলটো বিকজ এখিনিত সদায় যোনটো অপাৰেটৰ্ছ থাকে অপাৰেটৰ্ছে কি কৰে ইয়াতে সেই যোনবিলাক ৰিটেইল ট্ৰেডাৰ্ছ থাকে আমি যোনবিলাক ৰিটেইল ট্ৰেডাৰ্ছক ট্ৰেপ কৰিবলৈ সদায় এনেকুৱা টাইপৰ মোমেন্টাম বিলাক কৰে মাৰ্কেটটোত এই যোনটো 4 দিনৰ যোনটো এটা ফল হল সেই বস্তুটো আপোনালোকে চাওক যে ট্ৰেপ কোন হৈছে ইয়াতে যোনবিলাকে এইখিনি জেগাত ফ্ৰেছ বাইং কৰিছে এটো ভাবি যেন ৰিজাল্ট মানে যোনটো ইলেকশ্যনৰ ৰিজাল্ট আছে 24ত আছে আৰু হেতু বেচিছত মাৰ্কেটটো আৰু ইয়াৰ পৰা ভাবিছে কিছুমানে যে 24000 25000 গুচি যাব কিন্তু সেইখিনি জেগাতে যোনে ইয়াতে বাই কৰিছে সিহঁতক ইয়াতে মাৰ্কেটে ট্ৰেপ কৰিছে ঠিক আছে যি কি নহওক ইয়াতে আমি ইন্ট্ৰাডে যদি ট্ৰেড কৰো হেতুত আমি এটা বস্তু এটা চাব লাগিব যে মাৰ্কেটটো এটা কি বনাই আছে এটো এটা জিগজেগ প্যাটাৰ্ন ডাউন সাইডে বনাই আছে এটো কি বুলি কয় আমি কও যে এটো এটা কি প্যাটাৰ্ন বনাইছে এটো এটা ডাউন ট্ৰেন্ডৰ এটা কনফাৰ্মেশন আমাক দিছে যে মাৰ্কেটটো ইয়াতে ডাউন ট্ৰেন্ডৰ ফালে গৈ আছে লোৱাৰ লো বনাই গৈ আছে নতুন লো মানে যেতিয়া এটা ৰিট্ৰেসমেন্ট আহিছে নতুন লো বনাইছে যেতিয়া ৰিট্ৰেসমেন্ট আহিছে নতুন লো এভৰি টাইম ইয়াতে বনি আছে তো এতিয়া বস্তুটো এনেকুৱা হ'ব যে ইয়াৰ পৰা মাৰ্কেটটো কমপ্লিট এনেকে ৰিকভাৰি পটককে নকৰিব পাৰে কিন্তু 4 জুনৰ দিনা যোনদিনা ৰিজাল্ট আহিব তাৰ নেক্সট দিনা যোনটো আমি এফেক্ট দেখিম বা সিদিনা যোনটো এফেক্ট দেখিম হেতুতহে আমি ইয়াতে ডিসাইড কৰিব পাৰিম কি ট্ৰেন্ডটো একচুয়ালি কোনটো সাইডে মাৰ্কেটে লৈ যাব ঠিক আছে তো এতিয়া আমি ইন্ট্ৰাডে কাৰণে কেনেকৈ প্ল্যান কৰিম এটা বস্তুটো চাওক যে এটা বস্তু এটা প্ৰবলেম কি হৈ আছে আজিও বহুতৰ ইয়াতে ইস্যু হৈছে যে যোনবিলাক প্ৰিমিয়ামছ আছে নিফটিটো একচুয়ালি আজি এক্সপায়াৰি আছিল কাৰণে তথাপি প্ৰিমিয়ামছ বিলাক হাই আছিল কিন্তু বেংক নিফটিত আজি যোনবিলাক প্ৰিমিয়ামছ আছিল এটো বহুত বেছিকে হাই আছিল যোনটো হয় 48800 টোৱে যদি আপোনালোকে চাই অলমোস্ট 1000 টকাৰ ওচৰত হেতু ট্ৰেড কৰি আছিল আৰু 1000 টকাৰ ওচৰত যদি আপোনালোকে এড্ডা মানি এটা পাই আছে মানে হেতু ট্ৰেড কৰিবলৈ হেতু ট্ৰেডেবল নহয় হেতু ইমান ইজিলি বিকজ আপোনালোকৰ যোনটো মোমেন্টাম হ'ব সেই মোমেন্টামৰ হিচাপত আপোনালোকে ষ্টপ লছটো তেনেকে 30 পইণ্ট 40 পইণ্ট এনেই গুচি যাব মানে তো তাতে আপোনালোকে ৰাখিব মানে ইয়াতে দিগদাৰি হয় আৰু বহুত আউট অফ দা মানি হলে যদি আপোনালোকে ট্ৰেড কৰে যেনবা ভাবক কি 50200 লৈছে কল তেতিয়া হেতু কলত মানে ডিকেটো বহুত থাকিব তো সেই কাৰণে অলপ ইয়াতে প্ৰবলেম একিদিনত হ'ব তে কাৰণে অলপ যদি ট্ৰেড কৰেও কম কোৱান্টিটিত আপোনালোকে ট্ৰেড কৰিব পাৰে ঠিক আছে তো ইয়াতে আমি কাইলে কাৰণে এনালাইসিসটো কৰো এতিয়া চাওক ইয়াতে মাৰ্কেটে ক্লোজিংটো ক'ত দিছে ক্লোজিংটো দিছে এটা এই লেভেলটো দিছে মানে এটো লেভেলৰ যদি আমি চাও এটা সাপোৰ্ট প্ৰিভিয়াস এটা সাপোৰ্ট আছিল ডাঙৰ টাইম ফ্ৰেমত তোমাক দেখাই দিও এটো চাওক এটো এটা ইয়াৰ প্ৰায় মাৰ্কেটটো এটা
ট্ৰেণ্ড গৈছিলে হয়নে আজি মই এটা আপোনালোকৰ কথা কৈছিলোঁ যে ইয়াতে যোনটো যদি মই ল'টোৰ পৰা হাইটোলৈকে ফিবনাকিটো লগাওঁ 50%টোত যোনটো আছিলে নিফটি 50 50%ৰ ওচৰতে এতিয়া আছে ঠিক আছে 50%ৰ ওচৰত আহি গৈছে আমি 38%ত ভাবিছিলোঁ কি ইয়াতে ছাপৰ্ট ল'ব নাই ছাপৰ্ট ইয়াতে লোৱা নাই মাৰ্কেটে চিধা যদি তললৈ আহি পেলাই এই 50%ৰ ওচৰত ৰখি আছে তো এইটো বস্তু হ'ব পাৰে যে যোনটো আপ ট্ৰেণ্ড হৈ গ'ল আপ ট্ৰেণ্ডৰ পিছত এইটো 50% আছে ইয়াৰ পৰা এটা ৰিভাৰ্চেলৰ চান্স থাকিব পাৰে কিন্তু ইয়াতে পটককৈ আপোনালোকে বাইঙৰ ট্ৰেড ল'ব নোৱাৰিব বিকজ ট্ৰেণ্ড যোনটো চলি আছে এই লাষ্ট 3 দিনৰ পৰা সেইটো ডাউন ট্ৰেণ্ডত চলি আছে তো ইয়াতে যদি মাৰ্কেটে ৰিভাৰ্চেল কৰিব লাগে তেনেহ'লে এনেকৈ চিধা ৰিভাৰ্চেল একচুৱেলি নকৰে ইউজুৱেলি প্ৰাইজ একশ্যনত এনেকৈ ৰিভাৰ্চেল কৰা নহয় কেনেকৈ হ'ব ইয়াত যদি মাৰ্কেটে এবাৰ টাইম স্পেণ্ড কৰে বা ডাব্লিউ পেটাৰ্ণ টাইপৰ ইয়াতে বনায় মানে মাৰ্কেটটোৱে এনেকুৱা টাইপৰ যদি বনায় তেতিয়া ইয়াতে হ'ব পাৰে কি এটা ৰিভাৰ্চেল অহা চান্স আছে ঠিক আছে তো তেতিয়ালৈকে আমি ৱেইট কৰিব লাগিব ওপৰ চাইডে ট্ৰেড লোৱাটো আমি অকল এভইড কৰিব লাগিব মানে এব্ৰাপ্ট এটা মোমেণ্টাম হৈছে এইটো বেলেগ কথা এডাল কেণ্ডেলে বোলে ইয়াতে বোলে ভলিটিলিটিৰ কাৰণে বোলে ইমান ডাঙৰ মাৰি দিলে সেইটো বেলেগ কথা কিন্তু ইয়াতে আমি প্ৰাইজ একশ্যনৰ হিচাপত যদি আমি প্লেন কৰোঁ আমি ডাব্লিউ পেটাৰ্ণ ইয়াতে চাব লাগিব তো কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম এতিয়া চাওক এই লেভেলটো ইম্পৰ্টেণ্ট এটা লেভেল য'ৰ পৰা মাৰ্কেটটো ইয়াৰ পৰা ব্ৰেকআউট এটা দিছিলে ব্ৰেকআউট পিছত ইয়াৰ পৰা ছাপৰ্ট লৈ ওপৰত গৈছে তো এইটো লেভেলৰ তলত যদি যায় আৰু ইয়াতে পেনিক আহিব পাৰে মাৰ্কেটত ঠিক আছে চ' কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম যদি মাৰ্কেটটো ছেইম আমি প্লেনটো এপ্লাই কৰিম যে এইখিনি জেগাত যদি কনচলিডেট কৰে অলপ গেট ডাউন কৰি এইটো লেভেল যদি ব্ৰেকডাউন কৰে তেনেহ'লে আমাৰ ইয়াতে চিধা টাৰ্গেট যোনটো যদি মই ভাল টাৰ্গেট চাওঁ এইটো লেভেললৈকে সৰু সুৰা এটা টাৰ্গেট আপোনালোকে পাব আৰু ছেকেণ্ড টাৰ্গেটটো চিধা আপোনালোকৰ 22,050লৈকে আপোনালোকে ইয়াতে পাব পাৰে যোনটোত আৰু পেনিক আমি ইয়াতে দেখাৰ চান্স আছে ঠিক আছে কিন্তু অলপ যদি ইয়াতে কনচলিডেট হয় বিকজ মাৰ্কেটটো চিধা চিধি আহি আছে যোনটো ৰিট্ৰেচমেণ্ট লৈছে ৰিট্ৰেচমেণ্ট লৈ পেলাই মাৰ্কেটটো আহি আছে অলপ যদি কনচলিডেট কৰি যদি ব্ৰেকডাউন কৰে তেতিয়া ইয়াতে ভাল মোমেণ্টাম পোৱাৰ চান্স আছে ঠিক আছে তো এতিয়া ওপৰ চাইডে আমি কেনেকৈ প্লেন কৰিম ওপৰ চাইডৰ কাৰণে আমি চিম্পলি চেল অন ৰাইজ ইয়াতে কৰিব লাগিব যেনেকৈ আমি ইয়াতে দেখি আছোঁ চেল অন ৰাইজ হৈ আছে তেনেকৈ আমি ইয়াতে ফিবনাকিটো ড্ৰ কৰি আমি ইয়াতে প্লেন কৰিব লাগিব এইটোত চাওক ইয়াতে যদি মাৰ্কেটটো কাইলৈ এই লেভেলটোত যদি আহে 22,678ত যদি মাৰ্কেটটো কাইলৈ আহে ফ্লেট খুলিলে বা অলপ গেপ আপ খুলিলে এই লেভেলটোত যদি গৈ পেলাই ট্ৰেভেল কৰিব দিয়ক ইয়াৰ পৰা ইয়ালৈকে ট্ৰেভেল কৰিব দিয়ক মাৰ্কেটটো তাৰপিছত যদি ইয়াতে এনেকুৱা টাইপৰ ডজি কেণ্ডেল বা বিয়েৰিছ এনগালফিং যোনটো আমি কওঁ তেনেকুৱা টাইপৰ কেণ্ডেল যদি বনায় তেতিয়াহ'লে আমি ইয়াতে তলৰ চাইডে ইয়াতে ট্ৰেড এটা প্লেন কৰিম ইয়াতে 1:2 ৰিস্ক টু ৰিৱাৰ্ড ৰাখি ইয়াতে আমি প্লেন কৰিম ঠিক আছে সেইটো আমি ফাৰ্ষ্ট আমি ট্ৰেড এইটো লেভেল হিচাপত আমি প্লেন কৰিব লাগিব ছেকেণ্ড কথা হৈছে কি ছেকেণ্ড লেভেলটো আমি যদি চাওঁ তেনেহ'লে এইখিনি জোন এই জোনটোত মই আপোনালোকক কৈছোঁ যে এই মানে 38% লেভেল আছে আৰু এই লেভেলটোত ছাপৰ্ট কৰিছিলে দেখিছেনে তো এইটো এটা জোন হয় এই জেগাটোত এই যোনখিনি জেগা যোনটোত দুটা লেভেল মই কৈ দিছোঁ আপোনালোকক 22,700 আৰু 22,680 এই দুটা এই 20 পইণ্টৰ ৰেঞ্জত যদি মাৰ্কেটে এইখিনি যদি নিগেটিভ দেখায় তেনেহ'লে আমি ইয়াতে এটা ট্ৰেড প্লেন কৰিব পাৰিম তলৰ চাইডে ছেকেণ্ড ট্ৰেড আমি ইয়াতে ছেকেণ্ড লেভেল এইটো হ'ব 22,764 এই লেভেলটোত যদি আহে তেতিয়াও আমি ইয়াতে চেলিঙৰ প্লেন কৰিব পাৰিম বোলে এইটো লেভেলত নৰখিলে তেতিয়া এইটো লেভেলত আমি চাব লাগিব যে মাৰ্কেটে কিবা বেৰিছনেছ আমাক দেখাইছে নেকি ঠিক আছে তাৰপিছত যোনটো লেভেল আহে যোনটোৰ ওপৰত একচুৱেলি মই কালিও আপোনালোকক কৈ আছিলোঁ যে বাইং যোনটো আহিব একচুৱেলি যদি মই অভাৰঅল যদি মই চাওঁ যে বাইং কোনটোৰ পিছত আমি ধৰিব পাৰোঁ যে মাৰ্কেটটো আকৌ এটা নতুন অল টাইম হাই বনাব তেতিয়াহ'লে এই লেভেলটো হয় দেখিছেনে 22,860 এই লেভেলটোৰ ওপৰত গ'লে বিকজ এইটো লেভেলৰ পৰাই মাৰ্কেটে ছাপৰ্ট লৈ পেলাই ইয়াতে মাৰ্কেটটো তললৈ আহিছিলে ছাপৰ্টটো ব্ৰেক কৰি তো এইটো লেভেলত ইম্পৰ্টেণ্ট হ'ব যে এইটো লেভেলৰ ওপৰত ট্ৰেড কৰে মাৰ্কেটে এইটো লেভেলৰ ওপৰত যদি ট্ৰেড কৰিব তেতিয়া আমি নতুন অল টাইম হাই নিশ্চয় দেখা পাম ঠিক আছে তো কাইলৈ কাৰণে এনেকৈ প্লেন কৰিব আৰু তলৰ ফালে যদি কেনেবাকৈ এইটো তলত গেপ ডাউন হৈ যায় তেতিয়াহ'লে ইয়াতে আপোনালোকে ৱেইট কৰিব লাগিব কি কৰিব ৰিট্ৰেচমেণ্ট ল'ব দিব যেনেকৈ দেখিছে ন এইটো ৰিট্ৰেচমেণ্ট এইটো এটা ৰিট্ৰেচমেণ্ট লৈছে ৰিট্ৰেচমেণ্টৰ পিছত যদি কনফাৰ্মেশ্যন দিয়ে তেনেহ'লে আমি চেলিঙৰ চাইডে ট্ৰেড ল'ব লাগিব ঠিক আছে বাইঙৰ কাৰণে যদি ট্ৰেড লয় বাইঙৰ কাৰণে ইয়াতে পটককৈ আপোনালোকে ট্ৰেড লৈ নল'ব অনলি এণ্ড অনলি যদি ডাব্লিউ পেটাৰ্ণ দেখা পায় ইণ্টাৰডে তেতিয়াহে আপোনালোকে ওপৰ চাইডে ট্ৰেড লোৱাটো ইম্পৰ্টেণ্ট হ'ব ঠিক আছে এতিয়া আমি নিফটি বেংকত আহোঁ নিফটি বেংকৰ মই যেনেকৈ আপোনালোকক কৈছোঁ কাইলৈ বেংক নিফটি মানে নিফটি 50টো কাইলৈ সেইটো প্ৰব্লেম হ'ব যে যোনটো হ'ল প্ৰিমিয়ামছ মানে প্ৰিমিয়ামছ যদি ইমান হাই হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ অলপ ইয়াতে প্ৰব্লেম হয় বিকজ আল্টিমেটলি ট্ৰেড লোৱাটো অলপ ইয়াতে ডিফিকাল্টি হৈ যায় বিকজ ষ্টপ লছবিলাক মেইনটেইন কৰিব নোৱাৰে এটা কাম আপোনালোকে কৰিব পাৰে যোনটো হ'ল
যোনবিলাক কোৱান্টিটি আছে কোৱান্টিটি আপোনালোকে কমাই দিয়ক যেনেবা আপোনালোকৰ আপুনি নৰ্মেলি ট্ৰেড কৰে আপোনালোকে যেনেবা 100 কোৱান্টিটি যেনেবা বেংক নিফটিত আপোনালোকে 90 কোৱান্টিটিজ লয় তো 90 কোৱান্টিটিজৰ ঠাইত আপোনালোকে হাফ কৰি দিয়ক বা হাফতকৈ তলত 30 কোৱান্টিটিজ কৰক বাট ষ্টপ লছটো ডাঙৰ কৰি দিয়ক ঠিক আছে তেতিয়া আপোনালোকে ডাঙৰ ষ্ট্ৰাইক প্ৰেছত কাম কৰিব পাৰিব ঠিক আছে সো এতিয়া বেংক নিফটিত চাওক যে নিফটিত এতিয়া যোনডাল কেন্ডেল বনালে দেখিছে না নিফটিত যোনডাল কেন্ডেল বনাইছে কেনেকুৱা টাইপৰ বনাইছে অলপ ৰেড মানে কেন্ডেল টাইপৰ বনাইছে বাট ফুল মাৰিবুজৰ কেন্ডেল হোৱা নাই অলপ ডজি টাইপৰ হৈছে ঠিক আছে ৰেড ডজি টাইপৰ হৈছে বাট বেংক নিফটিত চাওক ইয়াতে আজি লোটো ব্ৰেকে নকৰিলে মানে ঠিক আছে তো ফাৰ্ষ্ট যোনডাল কেন্ডেল আছিলে সেইডালৰ লোত মাৰ্কেটে যাব নোৱাৰিলে তাৰমানে অলপ ভলেটিলিটি ইয়াতে দেখা তো এতিয়া বেংক নিফটিত যোনটো চিনাৰিঅ আছে এইটো হিচাপত আমি কেনেকৈ প্লেন কৰিম ইয়াতে এটা বস্তু চাওক যে এই লেভেলটোত মাৰ্কেটে এটা যোনটো ডাউনসাইড আহিছে ডাউনসাইড আহি পেলাই এইটো এটা ৰিট্ৰেচমেণ্টটো হ'ব পাৰে ৰিট্ৰেচমেণ্টৰ পিছত আকৌ কণ্টিনিউ কৰিব পাৰে বা হ'ব পাৰে যে এইটো লেভেলৰ পৰা এই যোনটো পেটাৰ্ণটো বনাইছে এইটো বুলিছ এনগলফিং টাইপৰ বনাইছে হ'ব পাৰে ইয়াৰ পৰা আকৌ ৱেইট কৰি পেলাই মাৰ্কেটটো আকৌ নতুন অল টাইম হাই কাৰণে যায় ঠিক আছে তো সেইটো বেচিছত আমি এতিয়া যদি সৰু টাইম ফ্ৰেমত চাওঁ যে কাইলৈ আমি কেনেকৈ প্লেন কৰিম কাইলৈ কাৰণে আপোনালোকে চাওক যে এটা ট্ৰেণ্ড লাইন ইয়াতে বনি আছে এই ট্ৰেণ্ড লাইনটো আছে এই ট্ৰেণ্ড লাইনটো যদি কাইলৈ ব্ৰেকডাউন কৰে তেতিয়াহ'লে আমি চেলিঙৰ কাৰণে আকৌ চাব লাগিব 5 মিনিটছত দেখাইছোঁ আপোনালোকক এইটো চাওক ইয়াতে যদি কাইলৈ যদি মাৰ্কেটে অলপ কনচলিডেট কৰি এই লেভেলটো ব্ৰেকডাউন কৰি দিয়ে মানে ট্ৰেণ্ড লাইন তেতিয়াহ'লে আমি চিধা টাৰ্গেট ইয়ালৈকে ল'ব পাৰিম যোনটো ল'টো হৈছে 48315 ঠিক আছে এইটোলৈকে আমি টাৰ্গেট ল'ব পাৰিম আমাৰ এইটো এটা টাৰ্গেট হ'ব সেকেন্ড কথা হ'ল কি এইটো চাওক যে এইটো এটা প্যাটাৰ্ন টাইপৰ বনি গৈছে এতিয়া ঠিক আছে এইটো এটা প্যাটাৰ্ন টাইপৰ বনি গৈছে ইয়াতে মাৰ্কেটে যদি আকৌ ওপৰলৈ যায় তেতিয়া আকৌ ইয়াতে যদি এই জেগাটোত ৰিজেকশ্যন পাব পাৰে ঠিক আছে এইটো এটা সৰুকে ইন্ট্ৰাডেতে মাৰ্কেটে এটা প্যাটাৰ্ন বনাই দিলে যোনটো ইয়াতে এইটোৰ যদি আকৌ ওপৰত যায় ইয়াৰ পৰা আকৌ সেলিং আহিব পৰা চান্স আছে তো এইটো বস্তু চাব যে মাৰ্কেটটোৱে যদি আকৌ এই ওপৰ লেভেলটোত যায় তেতিয়া আকৌ এটা সেলিং হোৱাৰ ইয়াতে চান্স আছে এই প্যাটাৰ্নটো আন্ডাৰত ঠিক আছে আৰু প্যাটাৰ্নটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি হেতুত ইমান তাতে মই বুলিশ ট্ৰেড ল'বলৈ আপোনালোকক নকওঁ লেভেলছৰ হিচাপত মই আপোনালোকক কৈ আছোঁ লেভেলটো কোনটো চাব আপোনালোকে প্ৰথম কথা এইটো চাওক এইটো আছিলে এইটো লেভেল আছিলে কোনটো এইটো আছিলে এই লেভেলটো পাই মাৰ্কেটে তললৈ আহিছিলে হয়নে তো এইটো লেভেলৰ এই যোনটো লেভেল মই আপোনালোকক ইয়াতে বেংক নিফটি দেখাইছোঁ নিফটি সেই লেভেলটো বহুত দূৰত আছে মানে ইয়াত আছে আৰু বেংক নিফটিত আহি অলমষ্ট মানে ওচৰতে আছে ঠিক আছে 49000 ওপৰতে আছে তো এতিয়া বুলিশ ট্ৰেড যদি আমি প্লেন কৰিব লাগে মই যোনডাল আপোনালোকক প্যাটাৰ্ন দেখালোঁ এই প্যাটাৰ্নটোত যদি মই চাওঁ এই প্যাটাৰ্নটো মতে ইয়াতে হ'ব পাৰে কি চেল অফ আহিব পাৰে কিন্তু আমি এই প্যাটাৰ্নটোত যদি আমি চাওঁ যদি মই লেভেলছৰ বেচিছত চাওঁ লেভেলছৰ বেচিছত মই এইটো বস্তু চাব লাগিব যে 49000 টো আছে যোনটো আছে এইটো এটা মানে কি লেভেল এইটো এটা ৰাউণ্ড লেভেল ঠিক আছে তো মই সেইটো বেচিছত যদি ইয়াতে বুলিশ ট্ৰেড প্লেন কৰোঁ তেনেহ'লে মই বেংক নিফটিত একচুৱেলি কৰাটো ইম্পৰ্টেণ্ট ঠিক আছে কেনেকৈ মই প্লেন কৰিম যে মাৰ্কেটটো যদি ওপৰত যায় আৰু ওপৰত গৈ যদি ইয়াতে কনচলিডেট কৰে ঠিক আছে কনসলিডেট যদি কৰে তেতিয়াহ'লে এই লেভেলটো যদি তাৰপিছত যদি তো লেভেল ব্ৰেক কৰে তেতিয়াহ'লে কি হ'ব পাৰে এই যোনটো মই প্যাটাৰ্ন আপোনালোকক দেখালো এই প্যাটাৰ্নটো এই লেভেলটো ব্ৰেক হ'লে এই প্যাটাৰ্নটো ব্ৰেক হোৱাৰ চান্স বেছি আছে তো বেংক নিফটিত যদি আপোনালোকে বাইঙৰ ট্ৰেড কিবা প্লেন কৰে তেতিয়াহ'লে নিফটি 50 নকৰি আপোনালোকে নিফটি বেংকত কৰিব পাৰে কাইলৈ কাৰণে ঠিক আছে তো এইটো আমাৰ এই লেভেলটোৰ ওপৰত বাইং এটা আহিব বিকজ অবভিয়াছলি পেনিক হ'ব পাৰে 49000 হয় ৰাউণ্ড লেভেল হয় তো ৰাউণ্ড লেভেলত বহুতে সেলিং কৰিব বা 49500 যোনটো তাতে বহুতে সেলিং কৰিব পেনিক এটা হ'ব পাৰে সেই কল সেলাৰ্ছৰ কাৰণে আৰু এইটো ওপৰত মাৰ্কেট যাব পাৰে ঠিক আছে তলৰ সাইডে ট্ৰেণ্ড লাইন আছে ওপৰ সাইডে এই লেভেলটো আছে এইটো আমি ফলো কৰি কাইলৈ ইয়াতে ট্ৰেড কৰিব পাৰিম ঠিক আছে মাৰ্কেটটো যদি গ্যাপ ডাউন খুলি যায় ঠিক আছে মাৰ্কেটটো যদি গ্যাপ ডাউন খুলি যায় তেতিয়াহ'লে এই লেভেলটো ট্ৰেড কৰিব দিব এই লেভেলটোত যদি কনসলিডেট কৰি যদি ব্ৰেকডাউন কৰে তেতিয়াহ'লে আমাৰ টাৰ্গেট ইয়াতে আমি চাই লওঁ যে নেক্সট লেভেলটো ক'লৈকে আছে এইটো এটা লেভেলে আছিলে এই লেভেলটোৱে আছিলে এইখিনি লেভেল যদি ব্ৰেকডাউন কৰে তেতিয়াহ'লে আমাৰ চিধা টাৰ্গেট এইটোলৈকে হ'ব 47929 লৈকে আমাৰ সেকেন্ড টাৰ্গেট হ'ব সিম্পল আৰু এইটো যদি ব্ৰেক কৰে তেতিয়াহ'লে আপোনালোকৰ টাৰ্গেট এইটো ফাৰ্ষ্ট টাৰ্গেট হ'ব স্মল টাৰ্গেট আৰু এইটো এটা ডাঙৰ টাৰ্গেট আপোনালোকে পাব ঠিক আছে সেইকাৰণে মই এটা কৈছোঁ যে বেংক নিফটিয়ে আজি যে হোল্ড কৰিলে এইটো সদায় প্ৰিভিয়াছ ডেৰ যোনটো কেন্ডেল ক্লোজিং দিছে সেটা সদায় ভালকৈ চাব এইটো যোনটো আজি হোল্ড কৰিলে বেংক নিফটিওটো নিফটি যেনেকৈ আজি তলত পৰিছে বেংক নিফটিও যাব পাৰিলে তলত লো ব্ৰেক কৰিব পাৰিলে হয় বাট বেংক নিফটিয়ে হোল্ড কৰিছে তো
তো সেইটো শ্ব' কৰিছে, অলপমান ষ্ট্ৰেংথ ইয়াতে শ্ব' কৰিছে। তো সেইটো বেচিছত কাইলৈৰ কাৰণে যদি আমি চাওঁ যে অলপ কনচলিডেট কৰি এই লেভেলটো ব্ৰেকআউট কৰে, তেতিয়া আমি চিয়'ৰ আমি বাইং কৰাটো ইয়াতে উচিত। ঠিক আছে, তো এইখিনিতে মই আজিৰ কাৰণে ভিডিঅ'টো সামৰিছোঁ। কিবা যদি আপোনালোকৰ ডাউটছ থাকে আমাক নিশ্চয় জনাব আৰু আমাৰ ইউটিউব লাইভটো নিশ্চয় জইন কৰিব। ধন্যবাদ।